নমস্কাৰ সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি শব্দমালা অনুষ্ঠানটিত আপোনালোকলৈ লৈ আহিছোঁ কবি হিৰণ্যলয়ৰ কেইটিমান কবিতাৰ পাঠ। স্বৰ্গৰ ৰজা ইন্দ্ৰেশ্বৰ আহিছে, প্ৰয়োজনে কেতিয়াবা হাত দাঙি কাষলৈ আহিব বিচাৰে। শব্দৰ সাহসেৰে কত দূৰ আগুৱাই আহি শৃংখলাৰ শাৰীত নিজকে বন্দী কৰিবলৈ কোনোৱে ভাল নাপায়। জোৰেৰে বলা বতাহে কোনো শৃংখলা নামানে। এক অশৃংখল সম্ভাৱনাক শান্ত কৰি ৰাখিবলৈ পৃথিৱীৰ ইমান যে চেষ্টা। অপৰিমাৰ্জিত এখন উকা কাগজত লিখিছিলোঁ, পৃথিৱীখন ভালে থাকক। হঠাৎ মোৰ কাণৰ কাষত কোনোৱে আহি নিৰ্দেশ কৰিলে, নিজকে ভালে ৰাখা মানে পৃথিৱীখনো ভালে ৰখা। মোৰ মনত পৰিল এজন মালী আৰু এজন দৰ্জীৰ কথা, যি কোনো সম্ভাৱনাৰ প্ৰতি আগ্ৰহী নহয়। প্ৰত্যেক একোটা অনাকাংক্ষিত ফলাফলে তেওঁলোকক আশ্চৰ্য কৰি ৰাখিছে। মোৰ মন আৰু বাঢ়ি গৈ থাকিল পৃথিৱীখনক জনাৰ। অৱশ্যে চকু মেলি দিবলৈ মোৰ সন্মুখত অজস্ৰ সম্ভাৰ আছিল। এজন খৰিকটীয়া, যি সদায় মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল, খোলা ভোগ খোলা হৈয়েই আছিল। তেওঁৰ মুখত খাবলৈ বুলি পকা এটা কল, কণী কেইটামান, বিস্কুট, পাইকাৰী দৰত ভাগে ভাগে ভাগ হৈ যোৱা পোচাক, যি পত্নীৰ বাবে ক'বলৈও উপায়ন্তৰ ক'লাৰ কেঁচুৱাৰ নাঙঠ গা। মই বহু কষ্ট কৰি মাত দিব খুজিলোঁ, অথচ মোৰ মাত নাই। সুৰ দিওঁ কেনেকৈ, কণ্ঠ যে নাই। কণ্ঠহীন এটা উৎকণ্ঠিত আত্মাৰ দৰে চহৰৰ অলিবলি ভূমি মই দেখিলোঁ। সূৰ্যৰ দৰে এটা হুবহু সূৰ্য যেন নামি আহিছে আৰু আদেশ কৰিছে। তাকে শাৰী পাতি শুনিছে দেশৰ জনতাই। মোৰ ইচ্ছাত আঘাত সানি স্ব ইচ্ছাই সূৰ্যই চলাইছে শাসন, মাৰিছে মোহৰ আৰু লিখিছে সংবিধান, গঢ়িছে একনায়কত্ববাদ। এখন দেশ, এটা পাৰ্টি, সৈন্য বিৰোধীৰে চলিব সংসদ। অধিকাৰ তাত নাই, স্থানিক সময়ে তাক ৰাখিছে আৱৰি। জাপ জাপ কাপোৰত যেন নাঙঠ দেশ। ক'বও একো নোৱাৰি, আদেশ তাকো স্বৰ্গাদেশ। ক'লাৰ কেঁচুৱা কোলাত নিহত, মুক্ত আকাশো বন্দী পাখিত। বায়ু পানী মাটিত মোহৰ, চকু নাক মুখ খুলি থৈ কি লাভ, তাতো জগৰ। স্বৰ্গৰ ৰজা ইন্দ্ৰেশ্বৰ আহিছে। বাট মোকোলাই দিয়া, সিংহাসন সজাই দিয়া, যিমান যি আছে আদেশ তাত হয় ভৰ দিয়া। গছ কাটি ৰাজ তোৰণ সজাই দিয়া, তাতোতকৈ অধিক গাৰ জোৰেৰে তালি বজাই দিয়া। ৰজা ইন্দ্ৰেশ্বৰ আহিছে। ফুলৰ ওপৰেৰে ভোমোৰা এডল, কাৰো মুখত নাছিল ভয়। সাঁতোৰাৰ দৰে হাত মেলি পানীৰ তলেৰে ভৰি, জোনাকীৰ দৰে লৱৰি। ফুলৰ ওপৰত ভোমোৰা এডল, যেন অকস্মাতে সৰকি আহিল এখন আকাশ। আৰু ডাৱৰৰ ওপৰত শাৰী শাৰীকৈ ফুলা ফুলবোৰত শুই পৰিল। খুব ওচৰৰ পৰা লক্ষ্য কৰি বাতৰুৱা আঁতৰি গৈছে। কিজানি ভয়ে বেজাৰে কৰে আমনি। দূৰ দিগন্তলৈ চাই সিহঁতে সপোন ৰচিছে। ইটোৱে সিটোলৈ চাই মাথো ভেকাহি মাৰি হাঁহিছে। টোপনিত তুমি হালি জালি দিয়া, মই তোমাক মনত পেলোৱাৰ অহৰহ চেষ্টা কৰি থাকোঁ। তুমি মোক কৰা অগা পিছা, কিয়নো ভাল টোপনিৰ বাবে অগা পিছাই হৈছে চৰম কোঠা।
সেই কোঠাতেই তুমি আৰামেৰে শুৱাই দিয়া মোক আৰু নিজেও শুই দিয়া বতাহত, যাতে অক্সিজেনৰ কণিকাই শুহি নিব পাৰে তোমাক আৰু সেই কণিকাবোৰতেই উৰে ৰাতি মোৰ উশাহ হোৱা তুমি। সেই উশাহতে তোমাৰ অহা যোৱা মানেই এন্ধাৰ পোহৰ, সপোন আৰু দিঠক, ভাল আৰু বেয়া। বেয়াবোৰ তোমাৰ বিৰক্তিৰ কাৰণ নহয়। ভাল কোঠাটোৰ দুৱাৰখনকেই তুমি বেয়া বোলা। মই একো ক'ব নোৱাৰোঁ। তোমাৰ আয়োজনত মোৰ সকলো মুখ বন্ধ, কিন্তু সকলো বন্ধ খিৰিকীৰে তোমাৰ অহা যোৱা। মোৰ বাবে তোমাৰ সম্ভাৱনাৰ ন দুৱাৰ। যদিহে কেতিয়াবা এনে দিন আহে যে পৃথিৱীৰ দিন আৰু ৰাতি, ভাল আৰু বেয়া, সপোন দিঠক নাইবা টোপনি আৰু জাগি থকা, কাৰ বাবে তোমাৰ অধিক সময়, বিশ্বাস কৰা, তেতিয়া দোধোৰ মোধোৰত পৰি মই কেৱল তোমাকেই মনত পেলাম। কাব্যপাঠ। কবিতাৰ বাবেই এদিন বাট কুৰিবাই ফুৰিছিলোঁ। এদিন যেতিয়া মোৰ কবিতা পাঠৰ পাল পৰিল, মোৰ ওঁঠ আৰু কণ্ঠৰ গভীৰত কিহবাই টনা আজোৰা কৰিলে। মোৰ মগজুৱে নিৰ্দেশ কৰিলে, মাজে মাজে পৰীক্ষা কৰিব লাগিব কণ্ঠ। চকুৰ পোহৰ আৰু পতা যাতে সুস্থিৰ হয়, তাৰ বাবে লাগিব নিয়মীয়া কচৰত। দোকমোকালিতে দূৰৰ পাহাৰ চোৱাৰ অভ্যাস কৰিলে কবিতাত চিত্ৰকল্পই অধিক ঠাই পায়। যিদৰে ঠাইলৈ আগুৰি থাকে এখন উপন্যাসে এটা বৃহৎ কলেবৰক। বৰশী বোৱা সেই ল'ৰাটো এদিন হাকিম হ'ল। চৰকাৰী নথি আৰু পোষ্টাৰত তাৰ নাম ওলাল, ছবি ওলাল আৰু তাৰ মুখ আৰু চহীটো যেন এটা অফিচ হ'ল। ভাড়াতীয়া ল'ৰাটোৰ চহৰত নিজাকৈ ২-৩টা বঙলা, সুন্দৰী পত্নী আৰু নলে গলে লগা আটাইৰে ভাৰ ববলৈ কেইখনমান গাড়ীও হ'ল। কিন্তু তাৰ স্বভাৱটো সলনি নহ'ল। এইদৰে স্বাভাৱিক এটা অৱস্থাক সন্তুলিত কৰি ৰাখিব পৰাটো তাৰ কম কৃতিত্ব নহয়। যাৰ কাষেৰে সুৰে পাৰ হৈ যোৱা মলয়া, বুকু ভৰাই যোৱা নদী আৰু সভা শুৱনি অথবা মুখৰিত হোৱা গান, যেন নিজেই নিজৰ প্ৰেমিক হ'বলৈ তাক কবিতাৰ আশ্ৰয় লাগে। অথচ কোনো আয়োজন নাই। পুৱাৰ কোমল ৰ'দে আহি জোকোৱা নাই উষ্ণ শৰীৰ। বাউলী বতাহত শালি পৰা নাই সেউতা মেলা কেশ। চকুৰ পতা ঢাকি তুমি চাব পৰা নাই নিজক। সঠিক সময়ৰ যোগাসন আজি সময়ত হৈ উঠা নাই। নাই যি নাই, আমাৰ মাজত এটা কথাও নাই। অথচ এনে লাগে যেন আমাৰ আজি কোনে পায়। শব্দৰ শৃংখলা ভাঙি ওলাই আহে কবিতা। তুমি মোৰ প্ৰথম পাঠক, তাতোতকৈ অগ্ৰজ বহু কবিতা। ভৰ দুপৰলৈ পঢ়া মেজতে ৰৈ যোৱা কবিতাটোৰ আধা দেখি মনে মনে ভাবোঁ, ইয়াতো একো ৰস নাই। আবেলিৰ বেলিয়ে হয়তো নৈৰ পাৰলৈকে ঢপলিয়াই লৈ যাবহি মোক, তথাপি একো উৎসাহ নাই। কোনে মাতে কাক ভাল পাওঁ বুলি ক'লোঁ, অথচ এতিয়াও ঘূৰি আহি পোৱা নাই তাৰ প্ৰতিধ্বনি। ধন্যবাদ।